Hello everyone, আজি আপোনালোকৰ বাবে পটলৰ এটা খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছো আছামিজ কিচেন চেনেললৈ। একে ধৰণৰ পটলৰ সবজিখন খাবলৈ ভাল নাপালে আপোনালোকে পটল আৰু কণীৰে মই বনোৱা এই নতুন ৰেচিপিটো এবাৰ বনাই খাই চাব পাৰে। খুব কম সময়তে আৰু সহজতে আপোনালোকে ৰেচিপিটো বনাব পাৰিব। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিঅটো শেষলৈকে চাই থাকিব। পটলৰ আজিৰ ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই 250 গ্ৰাম পটল লৈছো। এইখিনি এতিয়া বাকলিখিনি গুছাই কাটি লওঁ। এয়া মই পটলখিনি বাকলি গুছাই লৈ ভালদৰে ধুই কাটি ললো। এইখিনি মই এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছো। তেনেহলে আজিৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো আহক। এয়া কেৰাহী এটাত মিঠাতেল অলপ গৰম কৰি লৈছো। তেলখিনি এয়া কাটি লোৱা পটলখিনি দি ললো। এইখিনি প্ৰথমতে 1 মিনিট মান গেছৰ হাই ফ্লেমত এবাৰ ভাজি লওঁ। পটলখিনি অলপ ভাজি লোৱাৰ পিছত এয়া জুখমতে অলপ নিমখ দি লৈছো। আকৌ এবাৰ এইখিনি মিলাই লওঁ। এতিয়া গেছৰ কম জুইত পটলখিনি 5 মিনিট মান সিজি থাকিব দিম। এয়া কেৰাহী ঢাকনিখন লগাই দিছো। 5 মিনিট মান পিছত কেৰাহী ঢাকনিখন আঁতৰাই ললো। এয়া পটলখিনি আমাৰ সিজি আহিছে। এইখিনি ভাজা হৈয়ে গৈছে। পটলখিনি সৰু সৰুকৈ কাটি লোৱাৰ বাবে এইখিনি সোনকালে সিজি যায়। এতিয়া পটলখিনি এইদৰে অলপ ৰঙচুৱা হৈ হলে ভাজি ল'ব লাগিব। ভাজি লোৱা পটলখিনি এতিয়া তেলৰ পৰা উঠাই লওঁ। পটল ভাজি ৰৈ যোৱা তেলখিনিৰ লগতে আৰু অলপ তেল দি গৰম কৰি লৈছো। এতিয়া আধা চামুচ জিৰা গুটি ইয়াতে দি ললো। এইখিনি ফুটি অহা দুটা মিহিকৈ কাটি লোৱা পিঁয়াজ ইয়াতে দি লৈছো। পিঁয়াজখিনি অলপ সময় ভাজি লওঁ। এয়া পিঁয়াজখিনি মই 2 মিনিট মান অলপ ৰঙচুৱা হোৱালৈ ভাজি ললো। এতিয়া এয়া আধা চামুচ আদা নহৰু পেষ্ট ইয়াতে দি লওঁ। এতিয়া এইখিনি মিলাই কেঁচা গোন্ধটো নোহোৱা হৈ হলে আৰু অলপ সময় ভাজি লওঁ। এয়া পিঁয়াজ আৰু আদা নহৰুখিনি ৰঙচুৱা হোৱালৈ ভাজি ললো। এইখিনি কিন্তু ৰঙচুৱা হৈ হলে ভালদৰে এবাৰ ভাজি ল'ব লাগিব। এতিয়া পিঁয়াজখিনিত এটা মিহিকৈ কাটি লোৱা বিলাহী দি ললো। এয়া হালধি আধা চামুচ ইয়াতে দি লৈছো। জিৰা গুৰি আধা চামুচ দিছো। এয়া ধনিয়া গুৰি আধা চামুচতকৈ অলপ বেছিকৈ দিছো। এয়া কাশ্মীৰী জলকীয়া গুৰি আধা চামুচ দি লৈছো। আৰু এয়া জুখমতে নিমখ অলপ দিলো। বিলাহীখিনি এতিয়া মছলাখিনিৰ লগত মিলাই কম জুইত এবাৰ ভাজি লওঁ। অলপ সময় ভাজাৰ পিছত এয়া চাওক বিলাহীখিনি আমাৰ ভালদৰে গলি আহিছে। এতিয়া এয়া 2 চামুচ মান পানী মছলাখিনিত ছটিয়াই দি লৈছো। পানী অলপ মিলাই মছলাখিনি ভাজি থাকিলে মছলাখিনি বেছিকৈ ভাজা নাযায় আৰু কেৰাহীতলিত লাগি নধৰে আৰু মছলাখিনি ভাজিবলৈও ভাল হয়। এয়া আমাৰ মছলাখিনি ভাজা হৈ গৈছে। এতিয়া আগতে ভাজি থোৱা পটলখিনি ইয়াতে দি লওঁ। এই পটলখিনি মছলাখিনিৰ লগত মিলাই আৰু 1-2 মিনিট মান ভাজি লওঁ। পটলখিনি ভাজা হোৱাৰ পিছত এয়া এবাটিমান পানী ইয়াতে দি ললো। এইখিনি এবাৰ ভালকৈ মিলাই লৈছো। এতিয়া ঢাকনিখন লগাই এইখিনি 2 মিনিট মান কম জুইত ৰাখি দিম। প্ৰায় 2 মিনিট মান পিছত কেৰাহী ঢাকনিখন আঁতৰাই ললো। এয়া চাওক ভাজিখন ধুনীয়া থুপথুপীয়া হৈ পৰিছে। এইখিনি পানীখিনি একেবাৰে শুকাই গলে আৰু অলপ পানী দি ল'ব পাৰিব। এতিয়া পটলৰ ভাজিখনৰ মাজত এইদৰে হেতাখনেৰে অলপ অলপ ঠাই কৰি লৈছো। এতিয়া এটা কণী ভাজিখনৰ মাজত কৰি লোৱা ঠাইখিনিত দি ললো। এইটো আৰু এটা কণী একেদৰে দি লৈছো। আৰু এয়া অলপ অলপ নিমখ কণীকেইটাৰ ওপৰত ছটিয়াই দি লৈছো। এতিয়া কেৰাহীৰ ঢাকনিখন লগাই 4 মিনিট মান কম জুইত কণীকেইটা সিজি থাকিব দিম। এয়া 3-4 মিনিট মান হৈ গৈছে। ঢাকনিখন আঁতৰাই ললো। এয়া আমাৰ কণীকেইটা ধুনীয়াকৈ সিজি আহিছে। এতিয়া আধা চামুচ মান গৰম মছলা ভাজিখনত দি লৈছো। গৰম মছলাখিনি এবাৰ ভালকৈ মিলাই লওঁ। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অন কৰি দিব। আৰু এয়া আমাৰ পটলৰ ভাজিখন বনোৱা হৈয়ে গৈছে। ভাজিখন মই এইদৰে অলপ থুপথুপীয়াকৈ বনাইছো। এই ভাজিখন কিন্তু বেছি শুকান কৰি বনাব নালাগে। গেছটো অফ কৰি ললো। কণীকেইটা এতিয়া এইদৰে অলপ টুকুৰা টুকুৰা কৰি ভাঙি লওঁ। এইখিনি এইদৰে অলপ মিলাই দিছো। মই ইয়াতে ভাজিখনত 2টা কণী দিছো। আপোনালোকে বিচাৰিলে কণী বেছি পৰিমাণত ব্যৱহাৰ কৰিবও পাৰে। পটল আৰু কণীৰ এই ৰেচিপিটো এইদৰে সহজতে আৰু কম সময়তে বনাব পৰা যায়। এয়া গৰমে গৰমে বনোৱা পটল কণীৰ ভাজিখন পৰিবেশন কৰিছো। এইদৰে বনোৱা পটলৰ ভাজিখন ভাতৰ লগতো খাবলৈ ভাল লাগে। ৰুটি বা পৰাঠাৰ লগতো এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ লাগে।
তেনেহ'লে আপোনালোকেও কেতিয়াবা পটলৰ ভাজিখন অলপ বেলেগ ধৰণেৰে এইদৰে বনাই খাই চাব পাৰে আৰু আজি ৰেচিপিটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।